আজি আজি যোৱাকালি মনোনয়নৰ শেষ দিন আছিলে। আজি স্ক্ৰুটিনি হৈ গ'ল আৰু স্ক্ৰুটিনি হৈ যোৱাৰ পাছতে আমি মাজুলীত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছোঁ আৰু মোৰ এই 2026 নিৰ্বাচনী প্ৰথমখন সভাই মই মাজুলীত অনুষ্ঠিত কৰিছোঁ ভুৱন গামৰ সপক্ষে আৰু ৰাইজৰ বিপুল সঁহাৰি। যোৱা 3.5 বছৰ, কাৰণ ভুৱন গাম বাই ইলেকশ্যনৰ জৰিয়তে জিকি আহিছিলে, তেওঁ সম্পূৰ্ণ টাৰ্ম পোৱাই নাই আৰু এটা সম্পূৰ্ণ টাৰ্মৰ কাৰণে ভুৱন গামৰ ভোট দিবৰ কাৰণে মই ৰাইজক আহ্বান জনাওঁ। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব লাগে। পৰিৱৰ্তন ৰূপান্তৰৰ এক অভূতপূৰ্ব প্ৰতিচ্ছবি আমি দেখিবলৈ পালোঁ আৰু মাজুলীক এক পশ্চাৎপদতা, এক অন্ধকাৰ পৰিৱেশৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বতে মাজুলীলৈ পোহৰ আহিলে। প্ৰতিখন গাঁৱলৈ পকা ৰাস্তা, বিজুলী হৈছে, মাজুলীত বিশ্ববিদ্যালয় হৈছে, পলিটেকনিক হৈছে, মডেল ডিগ্ৰী কলেজ হৈছে, জৱাহৰ নবোদয় বিদ্যালয়ো হৈছে, ডায়েট এখনৰো প্লেনিং হৈ আছে। গতিকে মাজুলীৰ এই বিকাশ স্বাধীনতাৰ পাছত কেতিয়াও ইমান খৰতকীয়াকৈ হোৱা নাছিলে। সেই বিকাশ যি চৰকাৰে লৈ আহিছে, সেই চৰকাৰক দ্বিতীয়বাৰৰ বাবে ভোটদান কৰি শক্তিশালী কৰিবলৈ মোৰ ফালৰ পৰা সকলো ৰাইজক মই আহ্বান জনাইছোঁ। চব তেখেতক মই যোৱা 40টা বছৰ মিচিং জনগণৰ মাজত মই কাম কৰিছোঁ। প্ৰায় প্ৰত্যেকজন ব্যক্তিক চিনি পাওঁ, বিশেষকৈ সামাজিক কামত জড়িত। মই কেতিয়াও কোনো মিচিং সমাজৰ সামাজিক মঞ্চত এই প্ৰাৰ্থীজনক মই লগ পোৱা নাই। গতিকে নিজৰ জাতিটোৰ ঘৰখনৰ প্ৰতি, নিজৰ গাঁওখনৰ প্ৰতি, নিজৰ জাতিটোৰ প্ৰতি সকলোৰে এটা দায়বদ্ধতা থাকিব লাগে আৰু তেওঁ সেইটো জাতিক প্ৰতিনিধিত্ব কৰে। কিন্তু সেই জাতিৰ কোনো সামাজিক অনুষ্ঠান, আনকি অৰাজনৈতিক যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠানতো তেখেতক মই কেতিয়াও লগ পোৱা নাই। গতিকে মিচিং ৰাইজে তেখেতক সম্পূৰ্ণৰূপে নাকচ কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। মাজুলী কালচাৰেল ইউনিভাৰ্চিটি মাত্ৰ 3টা ডিপাৰ্টমেণ্টেৰে চলি আছে। চাওক, আমি গোটেই ইউনিভাৰ্চিটিবিলাকৰ অলপ ৰেচনেলাইজেশ্যন কৰিছোঁ আৰু আমি পুৰণা যিবিলাক কনভেনশ্যনেল ছাবজেক্ট, ইকনমিক্স, পলিটিকেল ছায়েন্স, ফিলচফি ইত্যাদি, তাৰ ঠাইত আমি নিউ এজ ছাবজেক্ট ইণ্ট্ৰডিউচ কৰাৰ কাৰণে মই কমিটি এখনো গঠন কৰি দিছোঁ। এইবাৰ আপোনালোকে তাৰ পৰিৱৰ্তনটো দেখা পাব। কালচাৰেল ছাবজেক্ট থাকিব, কিন্তু কালচাৰেল ছাবজেক্টৰ লগত নতুন যুগৰ নিউ এজ ছাবজেক্ট আমি কেনেকৈ তাৰ সমন্বয় সাধন কৰিব পাৰিম, স্কিল এডুকেশ্যনক কেনেকৈ আমি সমন্বিত কৰিব পাৰিম, তাৰ আমাৰ অধ্যয়ন সম্পূৰ্ণ হৈছে। এতিয়া আমি অহা বছৰৰ পৰা নতুন ডিপাৰ্টমেণ্ট খুলিম। মাজুলী ডিষ্ট্ৰিক্ট, আপোনাৰ ডিষ্ট্ৰিক্ট ভুৱন গাম দেৱক কি কাৰণে ৰাইজে ভোট দিব লাগে? ভুৱন গাম এজন অতি সহজ সৰল, তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ প্ৰতিনিধি হিচাপে সুন্দৰভাৱে ইয়াত আঁচনিসমূহ ৰূপায়ণ কৰিছে। যোৱা 3:30 বজাত ক'তো কোনো বেমেজালি হোৱা নাই, ক'তো কোনো দুৰ্নীতিৰ অভিযোগ কোনো আনিব পৰা নাই। সকলোবিলাক আঁচনি সুন্দৰভাৱে ৰূপায়ণ হৈছে আৰু তেখেত ভুৱন গামৰ তাত অৱদান আছে। এজন সহজ সৰল ব্যক্তি, তেওঁ কাৰো ক্ষতি কোনো ধৰণে কৰা নাই আৰু সেইকাৰণে তেওঁ টিকেট পাইছে আৰু ইয়াত ছাৰ্ভে হওঁতেও বিপুলভাৱে তেখেতৰ নামে আহিছে। গতিকে ভুৱন গাম সকলো শ্ৰেণীৰ মানুহৰ মাজত তেওঁ জনপ্ৰিয়। তেওঁৰ সৰলতাৰ বাবে তেওঁৰ জনপ্ৰিয়তা আৰু সেই সৰলতাৰ বাবে তেখেতক পুনৰবাৰ ভোট দিব বুলি মই আশা ৰাখিছোঁ। অসম বিধানসভাত মান নামাতে বুলি কৈ আছে, মাজুলীৰ বিভিন্ন সমস্যাক লৈ পেলাই মান নামাতে বুলি যিসকলে মাত মাতিছে তেওঁলোকে কি কৰিছে? শিৱসাগৰলৈ গৈ চাওক, ইমানবিলাক চিঞৰ বাখৰ কৰাৰ পাছত অখিল গগৈয়ে শিৱসাগৰখনৰ কি কৰিলে? মেডিকেল কলেজখনো নিজৰ সমষ্টিত ৰাখিব নোৱাৰিলে। তো বিধানসভাত চিঞৰ বাখৰ কৰিলেতো কাম নহয়। আমাৰ চিঞৰ বাখৰ কিয় কৰিব? আমাৰ নিজৰে চৰকাৰ। গতিকে নিজৰ চৰকাৰখনৰ আঁচনিখিনি সফলভাৱে ৰূপায়ণ কৰাটোহে এজন বিধায়কৰ সফলতা। চিঞৰ বাখৰ কৰিতো শিৱসাগৰখন বৰবাদ কৰি দিলে। শিৱসাগৰ ৰাইজে মেডিকেল কলেজো হেৰুৱালে, এতিয়া আৰু বেলেগ শিৱসাগৰৰ মানুহে হেৰুৱাব নিবিচাৰে।